নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 ডিচেম্বৰ। ছাৰপ্ৰাইজ নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব ডাঙৰ উপহাৰ। 3100 টকা হ'ব অৰুণোদয় আঁচনিৰ টকা। সমগ্ৰ অসমবাসীক উদ্দেশ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আত্মীয়তাৰ প্ৰতিজন মহিলাক নতুন বছৰতে প্ৰদান কৰিব 25,000 টকা। ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে 3,000 টকা সোমাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী জিঅ' টিং কৰিছে চৰকাৰী টকা সোমাব বেংক একাউণ্টত। যদি আপুনি জিঅ' টিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব ডাঙৰ উপহাৰ। 3100 টকা হ'ব অৰুণোদয় আঁচনিৰ টকা। সমগ্ৰ অসমবাসীক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। একজনতে মুখ্যমন্ত্ৰীৰ সংবাদমেলযোগে কৰিব কেইবাটাও বৃহৎ ঘোষণা। একজনতে মুখ্যমন্ত্ৰীৰ সংবাদমেলযোগে কৰিব বৃহৎ ঘোষণা। একজনৰ পৰা বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ টকা। লগতে আৰম্ভ হ'ব বাবু আঁচনি। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডতে কেইবাটাও নতুন নিয়ম সলনি কৰিব। অসমবাসীৰ বাবে নতুন চিন্তা নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। আৰু নিউ ইয়েৰত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব কেইবাটাও ডাঙৰ উপহাৰ। মহিলা আৰু পুৰুষ সকলোকে এই উপহাৰ প্ৰদান কৰিব। উপহাৰ মহিলাসকলে কি বিচাৰে, টকা নে অন্য কিবা, নিশ্চয় পৰা মন্তব্যটো কমেণ্ট কৰি জনাই দিব। লগতে অৰুণোদয় আঁচনি যদি আপোনাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে নাম, তেনে ক্ষেত্ৰত 10 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে বেংকত গৈ KYC কৰা নাই, অতি শীঘ্ৰে KYC কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। যিসকলে আগতে টকা পাইছে এতিয়া টকা নাপায়, যদি এনেকুৱা কোনো সমস্যা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আৰু 10 জানুৱাৰীৰ পূৰ্বে আপোনালোকৰ সকলো ধৰণৰ সমস্যা সমাধান কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব 10 জানুৱাৰীত। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মাজত মাত্ৰ 3 দিন বাকী আছে। 1 তাৰিখৰ পৰা 100 টকাতে লাভ কৰিব চাউল, দালি, চেনি আৰু নিমখ। প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰতে সংগ্ৰহ কৰক ৰেচন। জানুৱাৰীৰ পৰাই 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। জানুৱাৰীৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী। ফ্লিপকাৰ্ট, এমাজন, ছুইগি, জমেট' কেৱল এয়াই নহয়, ব্লিংকিটৰ সেৱা বন্ধ হৈ পৰিব। অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী অনলাইন ডেলিভাৰী কৰ্মচাৰীৰ 31 ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব এই কাৰ্যসূচী। প্ৰাপ্য মজুৰি আৰু উপযুক্ত বোনাছ বিচাৰি ডেলিভাৰী কৰ্মীৰ হাল্লাবল। আৰু দাবী পূৰণ নকৰা পৰ্যন্ত অব্যাহত থাকিব ভয়ংকৰ প্ৰতিবাদ। 31 ডিচেম্বৰত অচল হৈ পৰিব অনলাইন ডেলিভাৰী। আপুনি অনলাইনৰ মাধ্যমত অৰ্ডাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কেইবাটাও নতুন নিয়ম সলনি হ'ব নতুন বছৰতে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 31 ডিচেম্বৰৰ পূৰ্বে সংযুক্ত কৰিব লাগিব পেন আৰু আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব পাৰে চৰকাৰী আঁচনিৰ টকা। যদি চৰকাৰী আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড লিংক কৰক, অন্যথা আপুনি টকা নাপাব। পেন আধাৰ লিংক নকৰিলে নোসোমাব আপোনাৰ দৰমহা। বেংক একাউণ্ট খোলা KYC আপডেটতো হ'ব সমস্যা। ভৰিব লাগিব 1000 টকাৰ জৰিমনা যদি আপুনি 31 ডিচেম্বৰৰ পূৰ্বে নকৰে। আপোনাৰ হাতত মাত্ৰ সময় আছে মাত্ৰ 3 দিন বাকী। লিংক নকৰিলে বিকল হৈ পৰিব আপোনাৰ পেন কাৰ্ড। আয়কৰ বিভাগৰ ই-ফিলিং পৰ্টেলত গৈ লিংক কৰক। www.incometax.gov.in এতিয়া আপুনি লগ ইন কৰক আৰু কুইক লিংকছত শিতনত গৈ লিংক আধাৰত ক্লিক কৰক। এতিয়া আপুনি পান আৰু আধাৰ নম্বৰটো সম্পূৰ্ণকৈ তাতে আপুনি বহাই দিয়ক। তাৰপিছত ভেলিডেটত ক্লিক কৰক। ক্লিক কৰিলে মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। ইয়াৰ পিছত মোবাইলত এখন আধাৰ OTP যাব। আপুনি কিন্তু আধাৰ OTPটো সম্পূৰ্ণকৈ দিব লাগিব। আৰু ইয়াৰ পিছত আপুনি মোবাইলত আধাৰ বিৱৰণ
বৈধ কৰিছোঁ আৰু বিকল্পটো নিৰ্বাচন কৰক আৰু পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP লাভ কৰিব। তাৰপিছতে আপুনি ভেলিডেটত ক্লিক কৰক। এই প্ৰক্ৰিয়াৰ পিছতে আপোনাৰ পেন আধাৰ লিংক হৈ পৰিব। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হোৱা বুলি। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। এতিয়া তালিকাত চাই লওক, তালিকাত আপোনাৰ নাম আহিল নে? 2026 নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ পালে। তালিকাৰ পৰাই প্ৰায় 4,78,992 গৰাকী ভোটাৰৰ নাম কৰ্তন। তালিকাত পুৰুষৰ ভোটাৰৰ সংখ্যা হৈছে 1,25,72,583 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 1,26,28,662 গৰাকী আৰু অন্যান্য ভোটাৰৰ সংখ্যা হৈছে 379 গৰাকী। 10 ফেব্ৰুৱাৰীত অসমত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ফেব্ৰুৱাৰীৰ 2 তাৰিখলৈকে কৰিব পাৰিব দাবী আৰু আপত্তিৰ নিষ্পত্তি। অসমত প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছেনে? তালিকাত নাম থাকিলে আপুনি বিয়লক দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। শংকৰ আজানৰ আজান অসমত ক'ৰ পৰা সোমাল? কেনেকৈ ক'ৰ পৰা আহিল আজান শব্দটো? আজানটো অসমৰ মানুহ নহয় বুলি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। বাক হাজৰিকা আৰু আজান অসমৰ নহয়। আজানৰ নাম লৈ অসমত ৰাজনীতি নচলিব। বাওঁপন্থীয়ে আমাৰ মগজুত সোমাই দিছে আজানৰ নাম। আৰু অসমৰ ইতিহাসত কেতিয়াবা শংকৰ আজানৰ বৈঠক হৈছিল নেকি? এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। অসমত শংকৰ মাধৱ আছে, আজান নাই। বাক হাজৰিকাক লাচিত বৰফুকনৰ সৈতে তুলনা নকৰিব। শংকৰ আজান নহয়, শংকৰ মাধৱৰ দেশ এয়া। আজান বাক হাজৰিকা য'ত আছিল তাতে থাকক। আমাৰ সৈতে তুলনা নকৰিব সেই লোকসকলৰ। 2031 চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। শংকৰ আজানৰ আজান অসমত ক'ৰ পৰা সোমাল? এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰশ্ন উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 29 ডিচেম্বৰত লাখ লাখ মুছলমানক পাব ৰাজধানী দিল্লী। মুছলমানৰ ওপৰত যিমান অত্যাচাৰ চলিব, সংগ্ৰাম তীব্ৰতৰ হ'ব। আমি জুবিন দেশৰ মানুহ, ইয়াত সাম্প্ৰদায়িকতা নচলিব। জুবিন গাৰ্গৰ হত্যাকাৰীক শীঘ্ৰে শাস্তি প্ৰদান কৰক। 29 ডিচেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত হ'ব বৃহৎ প্ৰতিবাদ। বাংলাদেশীৰ নামত অসমৰ মুছলমানক অত্যাচাৰ কৰিছে চৰকাৰে। মুছলমানক অবৈধভাৱে কৰা উচ্ছেদ বন্ধ কৰক। ৰাজ্য চৰকাৰক তীব্ৰ কটাক্ষ কৰি হুংকাৰ দিছে মুছলিম ছাত্ৰ সন্থাৰ। 29 ডিচেম্বৰত লাখ লাখ মুছলমানক পাব ৰাজধানী দিল্লী। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কাৰ্বি আংলঙত শীঘ্ৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। খেৰণী কাণ্ডৰ পাছতে বিৰোধ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। বিজেৰ পিজেৰ ভূমি বাদ দি বকলীয়া ইৰিকশ্যনত চলিব উচ্ছেদ। যিসমূহ ভূমিত বেদখল হৈ আছে, উচ্ছেদৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। কাৰ্বি পাৰিষদে শপতনামা দাখিল নকৰাৰ বাবে বিচাৰত মাথা। আদালতত 15 জানুৱাৰীৰ ভিতৰত শপতনামা দাখিলৰ সিদ্ধান্ত। বিজেৰ পিজৰত থকা চৰকাৰী কাৰ্যালয় উঠাই অনাৰ সিদ্ধান্ত। 8,000 বিঘা মাটিত ফেন্সিং মাৰি বননীকৰণৰ সিদ্ধান্ত আৰু খেৰণীত নিহত পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য ঘোষণা। পাৰিষদৰ ফালৰ পৰা দিয়া হ'ব চৰকাৰী চাকৰি আৰু আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াত চৰকাৰে কৰিব আবেদন। শীঘ্ৰে আদালতৰ কাষ চাপিব ৰাজ্য চৰকাৰ। ৰায়দান প্ৰক্ৰিয়া তীব্ৰতৰ কৰিবলৈ আবেদন কৰিব ৰাজ্য চৰকাৰে। খেৰণীৰ 27 প্ৰতিনিধিৰ দলীয় আলোচনাত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। খেৰণীৰ কাণ্ডৰ পাছতে বিৰোধ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। কাৰ্বি আংলঙত শীঘ্ৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ ভূমিৰ পৰা বাংলাদেশৰ বাংলাদেশীক সকিয়নি। কোনেও অসমলৈ নাহিব, বাংলাদেশীক আদৰি নলয় অসমে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। নামনি অসমৰ এখনকৈ জিলা হেৰুৱাইছে অসমে। ধুবুৰী বৰপেটা হাতৰ পৰা ওলাই গ'ল। 2031 চনলৈ চলিব আমাৰ সভ্যতাৰ যুঁজ। তিনিচুকীয়া জিলাত সৰ্বাধিক ভূমি ক্ৰয় কৰিছে মিয়াই। লাহে লাহে অন্ধকাৰৰ ফালে গৈ আছে অসম। কেৱল এয়াই নহয়, অলা অভাৰৰ পৰা ফ্লাই অভাৰৰ তলৰ দোকানীলৈকে মিয়া।
অসমক মিয়া মুছলমানৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব আৰু এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত। বঙালীৰ সৈতে আমি একেলগে পূজা কৰোঁ আৰু বঙালী ক'ৰ পৰা শত্ৰু হ'ল। জন্মভূমিত দ্বিতীয় শ্ৰেণীৰ নাগৰিকক হ'বলৈ গৈ আছে অসমীয়া আৰু যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ বন্ধু। অসমৰ ভৱিষ্যতক লৈ উদ্বিগ্ন চৰকাৰ। মুখ্যমন্ত্ৰীয়ে দিলে ভয়ংকৰ তথ্য। অসমৰ ভূমিৰ পৰা বাংলাদেশী সকিয়নি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দিনক দিনে বাঢ়িছে বাংলাদেশৰ নৃশংসতা। হিন্দু যুৱক দীপদাসৰ পাছত অমৃত মণ্ডলক নৃশংস হত্যা আৰু 2 হিন্দু যুৱকৰ নৃশংস হত্যাৰ পাছতে জ্বলিছে ৰাজ্যৰ ঠাইতে বাংলাদেশৰ বিৰুদ্ধে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ। বাংলাদেশৰ ফ্লাগ মহম্মদ ইউনুছৰ প্ৰকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ। নিশা তামোলপুৰৰ নাগৰিজুলি হিন্দু সনাতনী সমাজৰ তীব্ৰ প্ৰতিবাদ। দিনক দিনে বাঢ়িছে বাংলাদেশৰ নৃশংসতা। হয়, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.